Class 10, lesson number 6, জীৱন প্ৰক্ৰিয়া। এই লেছনৰ 32টা মান ইম্পৰ্টেণ্ট MCQ আছে। Question number 1, তলত উল্লেখ কৰা কোনবিধ স্বপোষী জীৱৰ উদাহৰণ নহয়? স্বপোষী মানে হৈছে যিবোৰ জীৱই নিজৰ খাদ্য সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। Option 1, সেউজীয়া উদ্ভিদ। Option 2, কিছুমান বেক্টেৰিয়া। Option 3, কলচী উদ্ভিদ। ইয়াৰ উদাহৰণটো নহ'ব স্বপোষী জীৱ নহয়, ইয়াত কলচী উদ্ভিদ। কলচী উদ্ভিদে কি কৰে, কেতিয়াবা এই পোক পৰুৱা খাই জীয়াই থাকে, মাংসভোজী প্ৰাণী। Question number 2, জীৱই বহি পৰিৱেশৰ পৰা অক্সিজেন আহৰণ কৰি আহাৰবিলাকৰ পৰিৱৰ্তন কৰি কোষৰ ব্যৱহাৰ উপযোগী কৰা প্ৰক্ৰিয়াটো হ'ল Option A, ৰেচন। Option B, জীৱন প্ৰক্ৰিয়া। Option C, শ্বসন। Option D, পৰিপুষ্টি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্বসন। শ্বসনৰ সহায়ত কি কৰে, গ্লুক'জটো ভাঙি কোষৰ কাৰণে উপযোগী কৰি তোলে। Option C. Question number 3, সালোক সংশ্লেষণত উৎপন্ন হোৱা কাৰ্বহাইড্ৰেট উদ্ভিদৰ দেহত ডেছ হিচাপে সঞ্চিত হৈ থাকে। Option 1, গ্লাইকোজেন। Option B, শ্বেতসাৰ। Option C, শক্তি। Option D, গ্লুক'জ। এনচাৰটো হ'ব শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে। Option B. Question number 4, সবাত শ্বসন কোষৰ কোনটো অংশত সংঘটিত হয়? Option A, কোষ পৰক। Option B, মাইটকণ্ড্ৰিয়া। Option C, লাইচোজোম। Option D, কোষ কেন্দ্ৰ। সবাত শ্বসনটো মাইটকণ্ড্ৰিয়াত সংঘটিত হয়, এনে শ্বসনটো কোষ পৰকত সংঘটিত হয়, কিন্তু সবাতটো মাইটকণ্ড্ৰিয়া। Question number 5, খাদ্য নলীডালক ডেছ বুলি কোৱা হয়? Option A, মুখগহ্বৰ। Option B, ইছ'ফেগাছ বা গ্ৰাহ নলী। Option C, শ্বাস নলী। Option D, পাচন নলী। খাদ্য নলীডালক ইছ'ফেগাছ বা গ্ৰাহ নলী বুলি কোৱা হয়। Option B টো শুদ্ধ। Question number 6, তলৰ কোনবিধ পৰজীৱীৰ উদাহৰণ নহয়? Option A, আকাশীলতা। Option B, চিকৰা। Option C, ওকণি। Option D, ভেঁকুৰ। ইয়াত তিনিটা অপশ্যন A, B, C তিনিওটা পৰজীৱী হয়, অকল ভেঁকুৰটো পৰজীৱী নহয়। Question number 7, পাকস্থলীৰ পাচক ৰসত থকা এচিডবিধ হ'ল H2SO4, BaCl, CKCl আৰু DNaCl। পাচক ৰসত থকা এচিডটো হ'ল HCl, হাইড্ৰক্লৰিক এচিড। Question number 8, মলত্যাগ কাৰ্য ডেছ পেশীয়ে নিয়ন্ত্ৰণ কৰে? Option A, স্ফিংক্টাৰ পেশী। Option B, অৰক্ষিত পেশী। Option C, ঐচ্ছিক পেশী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Option A, স্ফিংক্টাৰ পেশী। Question number 9, ডেছত হিমগ্লবিন থাকে? Option A, লোহিত ৰক্ত কণিকা। Option B, শ্বেত ৰক্ত কণিকা। Option C, লসিকা। Option D, অনুচক্ৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লোহিত ৰক্ত কণিকা। ৰঙা ৰক্ত কণিকাত হিমগ্লবিন থাকে। Question number 10, তলৰ কোনটো প্লাজমাই পৰিবহণ নকৰে? Option A, খাদ্য। Option B, কাৰ্বন ডাই অক্সাইড। Option C, নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ। D, অক্সিজেন। এই প্লাজমাই পৰিবহণ নকৰে, অক্সিজেনটো প্লাজমাই পৰিবহণ নকৰে, সেইটো হিমগ্লবিনে কৰে। Question number 11, স্বাভাৱিক চিষ্টলিক চাপৰ মাত্ৰা হ'ল 120 mm, B 80 mm, 100 mm, 110 mm। চিষ্টলিক চাপৰ মাত্ৰা হ'ব 120 mm। Option A। আৰু ডাইচিষ্টলিকটো হ'ব 80 mm। Question number 12, তলৰ কোনটো শ্বেতসাৰ সংশ্লেষণৰ কাৰখানা? শ্বেতসাৰটো ক'ত সংশ্লেষণ হয়? Option A, শিপা। Option B, কাণ্ড। Option C, ফ্লুৱেম। Option D, হৰিতকণা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Option D, হৰিতকণা। Question number 13, প্ৰটিনক এমিনো এচিডলৈ ৰূপান্তৰ কৰিব নোৱাৰা হৰম'নবিধ হ'ল Option A, পেপচিন। Option B, ট্ৰিপচিন। Option C, লাইপেজ। পেপচিন আৰু ট্ৰিপচিন দুয়োটাই কি কৰে, প্ৰটিনক ভাঙি এমিনো এচিডলৈ ৰূপান্তৰ কৰিব পাৰে, কিন্তু লাইপেজে নোৱাৰে। লাইপেজে চৰ্বিকহে সংশ্লেষণ কৰে। চৰ্বি কি কৰে, ভাঙি ফেটি এচিড উৎপন্ন কৰে। একে লাইপেজে নোৱাৰে। Option C। Question number 14, দেহৰ বিভিন্ন অংশৰ পৰা হৃদযন্ত্ৰলৈ অক্সিজেনবিহীন তেজ পৰিবহণ কৰা ৰক্তনলিকাবোৰ হ'ল ডেছ। Option A, মহাধমনী। Option B, মহাশিৰা।
অপশ্যন চি ক্লোম ধমনী, অপশ্যন ডি ক্লোমহীৰা। ইয়াৰ আনচাৰটো হ'ব মহাহীৰাই অক্সিজেনবিহীন তেজ কঢ়িয়ায় আৰু অক্সিজেনযুক্ত তেজ ধমনীয়ে কঢ়িয়ায়। কুৱেশ্যন নম্বৰ 15, ভিলাইসমূহ পাচনলীৰ কোনটো অংশত পোৱা যায়? অপশ্যন এ বৃষদণ্ড, অপশ্যন বি ক্ষুদ্ৰান্ত, অপশ্যন চি পাকস্থলী, অপশ্যন ডি অগ্নাশয়। ভিলাইসমূহ ক্ষুদ্ৰান্তত পোৱা যায়, অপশ্যন বি ক্ষুদ্ৰান্ত। কুৱেশ্যন নম্বৰ 16, উশাহ লোৱাৰ সময়ত বায়ুৰ গতিপথৰ শুদ্ধ অনুক্ৰম কোনটো? এ নাসাৰন্ধ্ৰ, লেৰিংছ, ফেৰিংছ, শ্বাসনলী, হাওঁফাওঁ, বি নাসগহ্বৰ, শ্বাসনলী, ফেৰিংছ, লেৰিংছ, বায়ুকোষ, লেৰিংছ, নাসাৰন্ধ্ৰ, ফেৰিংছ, হাওঁফাওঁ, নাসাৰন্ধ্ৰ, লেৰিংছ, ফেৰিংছ, শ্বাসনলী, হাওঁফাওঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাসাৰন্ধ্ৰ, তাৰপিছত লেৰিংছ, তাৰপিছত ফেৰিংছলৈ যাব, তাৰপিছত শ্বাসনলী, শ্বাসনলীৰ পৰা হাওঁফাওঁলৈ যাব। অপশ্যন এটো শুদ্ধ অনুক্ৰম। কুৱেশ্যন নম্বৰ 17, পাচনলীৰ অংগসমূহৰ শুদ্ধ অনুক্ৰমটো কোনটো? এক মুখগহ্বৰ, পাকস্থলী, ক্ষুদ্ৰান্ত, গ্ৰাহনলী, বৃষদান্ত, বি মুখগহ্বৰ, গ্ৰাহনলী, পাকস্থলী, ক্ষুদ্ৰান্ত, বৃষদান্ত, চি মুখগহ্বৰ, গ্ৰাহনলী, পাকস্থলী, বৃষদান্ত, ক্ষুদ্ৰান্ত, মুখগহ্বৰ, পাকস্থলী, গ্ৰাহনলী, ক্ষুদ্ৰান্ত, বৃষদান্ত। প্ৰথমটো হ'ব মুখগহ্বৰ, তাৰপিছৰটো হ'ব গ্ৰাহনলী নে খাদ্যনলী, তাৰপিছত পাকস্থলী, পিছত ক্ষুদ্ৰান্ত, পিছত বৃষদান্ত। অপশ্যন বিটো হ'ব শুদ্ধ অনুক্ৰম। কুৱেশ্যন নম্বৰ 18, মানুহৰ দেহত হাওঁফাওঁৰ পৰা ওলোৱা ক্লোম ধমনীৰ জৰিয়তে তলত উল্লেখিত হৃদযন্ত্ৰৰ কোনটো কোঠালিৰ পৰা তেজ বাহিৰলৈ প্ৰবাহিত হয়? তেজ বাহিৰলৈ প্ৰবাহিত হয় সুনীলৰ পৰা। অপশ্যন বি। কুৱেশ্যন নম্বৰ 19, এমিবাৰ খাদ্য গ্ৰহণত সহায় কৰা অংগটো হ'ল? অপশ্যন এ কোষদেহ, কোষ কেন্দ্ৰ, কুটপথ, ঋক্তিকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুটপথ, কুটপথে সহায় কৰে। অপশ্যন চি। কুৱেশ্যন নম্বৰ 20, খাদ্যৰ চৰ্বি, কাৰ্বহাইড্ৰেট আৰু প্ৰটিন অংশ সম্পূৰ্ণৰূপে পাচন হোৱা পাচনলীৰ অংশটো হ'ল? অপশ্যন এ বৃষদান্ত, অপশ্যন বি ক্ষুদ্ৰান্ত, অপশ্যন চি পাকস্থলী, অপশ্যন ডি অগ্নাশয়। ক্ষুদ্ৰান্তত কি হয়? সম্পূৰ্ণৰূপে হজম হয়। এইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 21, এজন সুস্থ মানুহৰ বৃক্কই এদিনত ডেছ লিটাৰ তেজ চেকিব পাৰে? অপশ্যন 1 3 লিটাৰ, অপশ্যন বি 180 লিটাৰ, অপশ্যন চি 150 লিটাৰ, অপশ্যন ডি 10 লিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 180 লিটাৰ, অপশ্যন বি। কুৱেশ্যন নম্বৰ 22, উদ্ভিদৰ বৰ্জিত পদাৰ্থ ডেছ কলাত ৰেজিন বা আঠা হিচাপে সঞ্চিত হৈ থাকে? অপশ্যন এ ভাজক কলা, অপশ্যন বি জাইলেম কলা, অপশ্যন চি ফ্লুৱেম কলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাইলেম কলা। জাইলেম কলা সঞ্চিত হৈ থাকে। কুৱেশ্যন নম্বৰ 23, মানুহৰ বৃক্কৰ অৱস্থান হ'ল? এ দেহৰ উদৰ অংশত, বি পেটত, চি দেহৰ উদৰ অংশত মেৰুদণ্ডৰ দুই কাষে, ডি ওপৰৰ এটাও নহয়। মানুহৰ বৃক্কটো দেহৰ উদৰ অংশত আৰু মেৰুদণ্ডৰ দুই কাষে থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 24, বৃক্কৰ ক্ষুদ্ৰতম একক হ'ল? অপশ্যন এ নিউৰন, অপশ্যন বি নেফ্ৰন, অপশ্যন চি ৰক্তনলিকা, অপশ্যন ডি মূত্ৰথলী। বৃক্কৰ ক্ষুদ্ৰতম এককটো হ'ল নেফ্ৰন, অপশ্যন বি। কুৱেশ্যন নম্বৰ 25, উদ্ভিদৰ দেহত ডেছ কলাই খাদ্য পৰিবহণ কৰে? অপশ্যন বি ফ্লুৱেম কলাই। কুৱেশ্যন নম্বৰ 26, উদ্ভিদৰ চলাচল কৰিব নোৱাৰাৰ কাৰণ হ'ল? উদ্ভিদৰ মগজু নাই, বি উদ্ভিদৰ হাত ভৰি নাই, চি উদ্ভিদৰ দেহত থকা কলাবোৰ মৃত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উদ্ভিদৰ দেহত থকা কলাবোৰ মৃত হোৱাৰ কাৰণে কি উদ্ভিদে চলাচল কৰিব নোৱাৰে? অপশ্যন চি। কুৱেশ্যন নম্বৰ 27, হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰৰ কোনটো কোঠালিত প্ৰৱেশ কৰে? বাওঁ অলিন্দ, বাওঁ নিলয়, সোঁ অলিন্দ, সোঁ নিলয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাওঁ অলিন্দত প্ৰৱেশ কৰে, অপশ্যন এ। কুৱেশ্যন নম্বৰ 28, উভয়চৰ প্ৰাণীৰ হৃদযন্ত্ৰ ডেছ কোঠালিযুক্ত? উভয়চৰ প্ৰাণীৰ হৃদযন্ত্ৰটো 3টা কোঠালিযুক্ত, অপশ্যন বি। 2টা কোঠালিযুক্ত প্ৰাণী হ'ল সৰীসৃপ, স্তন্যপায়ী প্ৰাণী, মানুহ, ডি মাছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাছ। মাছৰ হৃদযন্ত্ৰটো বা মৎস্য প্ৰাণীৰ হৃদযন্ত্ৰ 2টা কোঠালিযুক্ত। কুৱেশ্যন নম্বৰ 30, কম বায়ুৰ উপস্থিতিত পেশীকোষত গ্লুক'জ অণু ভাঙি ডেছ প্লাছ শক্তি উৎপন্ন কৰে? অপশ্যন এ কাৰ্বন ডাই অক্সাইড, অপশ্যন বি ইথানল, অপশ্যন চি লেক্টিক এচিড, অপশ্যন ডি পাইৰুভেট।
কম বায়ুৰ উপস্থিতিত পেশীকোষত গ্লুক'জ অণু ভাঙি লেক্টিক এচিড আৰু শক্তি উৎপন্ন কৰে। ইয়াৰ অপশ্যন চি লেক্টিক এচিড। 31 তলত উল্লেখ কৰা কোনবিধ গতিৰ সহায়ত পাচন নলীত খাদ্যবস্তু প্ৰস্ৰাৱ দিশলৈ গতি কৰে? অপশ্যন এ বৃত্তীয় গতি, অপশ্যন বি পেৰিষ্টেলটিক গতি, চি বিষম গতি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পেৰিষ্টেলটিক গতি। কুৱেশ্যন নম্বৰ 32 অগ্নাশয়ে নিঃসৰণ কৰা হৰম'নবিধ হ'ল অপশ্যন এ ট্ৰিপচিন, অপশ্যন বি পেপচিন, অপশ্যন চি লাইপেজ, অপশ্যন ডি এমাইলেজ। অগ্নাশয়ে নিঃসৰণ কৰা হৰম'নবিধ হ'ল ট্ৰিপচিন, অপশ্যন এ। কুৱেশ্যন নম্বৰ 33 খাদ্যৰ চৰ্বিক ফেটি এচিড আৰু গ্লিচাৰলৈ ৰূপান্তৰ কৰিব পৰা হৰম'ন হ'ল অপশ্যন এ পেপচিন, অপশ্যন বি এমাইলেজ, অপশ্যন চি লাইপেজ, অপশ্যন ডি ট্ৰিপচিন। চৰ্বিক ফেটি এচিড আৰু গ্লিচাৰলৈ ৰূপান্তৰ কৰা হৰম'নটো হ'ল অপশ্যন চি লাইপেজ।